লাখ লাখ টকা ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল এজন স্বয়ম্ভূ নেতা। ধৃত যুৱকজন কলিয়াবৰ বৰঘুলিৰ ছফিকুল ইছলাম। অসামাজিক কামৰ বাবে শেহতীয়াকৈ এটা সংগঠনৰ পৰা অপসাৰিত হৈছিল সেই যুৱকজন। পৰৱৰ্তী সময়ত স্বয়ম্ভূ নেতা হিচাপে সংখ্যালঘু অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিছিল সেই যুৱকজনে। কিছুদিন পূৰ্বে এজন যুৱকক আবদ্ধ কৰি দাবী কৰিছিল কেইবা লাখ টকা। সেই অভিযোগতেই উলুৱনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছফিকুল ইছলামক। বহিৰাজ্যত কৰ্মৰত ভুক্তভোগী যুৱকজনে এগৰাকী যুৱতীক সাক্ষাৎ কৰিবলৈ গৈছিল আৰু তেতিয়াই যুৱকজনক আবদ্ধ কৰি ধন দাবী কৰিছিল ছফিকুল ইছলামে। ঘটনাৰে জড়িত আন কেইবাজনো লোকৰ সন্ধানত আৰক্ষীৰ অভিযান বৰ্তমান অব্যাহত আছে আৰু এই স্বয়ম্ভূ নেতাজনক ইতিমধ্যে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে। বহু লোকক প্ৰবঞ্চনা কৰাৰ অভিযোগ আছে আৰু শেহতীয়াকৈ এটা সংগঠনৰ পৰাও অপসাৰিত হৈছিল ছফিকুল নামৰ এই যুৱকজন আৰু বিভিন্ন প্ৰান্তত প্ৰভাৱ বিস্তাৰ কৰিছিল স্বয়ম্ভূ নেতা হিচাপে। কিছুদিন পূৰ্বে এজন যুৱকক আবদ্ধ কৰি ধন দাবী কৰিছিল, কেইবা লাখ টকা দাবী কৰিছিল সেই যুৱকজনৰ পৰা আৰু তেতিয়াই সেই অভিযোগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ছফিকুল ইছলাম। গুৰুৰ যাইকে এটা দোকান আছে, দোকানত এটা চিকৰ কিনিবলৈ কিনিছিলোঁ। চিকৰ কিনিবলৈ সেই মাইকীজনী মোক কল কৰিছে, তুমি ইয়াতে আহা। মই তাত গ'লো, পিছত এটা চিকৰ ল'লোঁ। সেই মাইকীজনী পূৰা আহি গৈছে মেৰে পিছত ইয়াতে ধৰি ঘৰত লৈ গ'ল। ঘৰত লৈ ব্লক কৰি দিলে। মোৰ আমাক কল কৰিলোঁ, মই গাঁৱত ছফিকুলে কৈছে 2 লাখ টকা লাগিব, তোমাক চাৰি দিম। গৈছোঁ, তাৰপিছত তাতে মানুহকেইটা বহিছে, বহাৰ পিছত ছফিকুলে 3 লাখ টকা দাবী কৰিছিলে। কোন ছফিকুল? এইটো আমচুৰ লিডাৰ বুলি।